কাব্যাই মন্দিৰৰ ভিতৰত সোমাই গৈ ধুনীয়াকৈ হনুমান মন্দিৰত হনুমান চালিচাখন উলিয়াই পেলাই ধুনীয়াকৈ গাবলৈ তাই এনেকুৱাকৈ সুন্দৰকৈ হনুমান চালিচা গাইছিলে যে বাপেকেও একটা মুহূৰ্তত থৰ লাগি চাই আছিলে। পুতেক আৰিয়ানেও মূৰ তল হৈ গৈছিলে। পুতেক আৰিয়ানৰো ভগৱানৰ প্ৰতি ইমান বিশ্বাস নাছিলে, কিন্তু তাইৰ সেই আধ্যাত্মিকতা দেখা পাই, তাইৰ সেই প্ৰাৰ্থনা কৰাৰ পদ্ধতিটো দেখা পাই পেলাই আৰিয়ানৰ মূৰটো তল হৈ গৈছিল। বন্ধুসকল, কাব্যাৰ এই আধ্যাত্মিকতা ভগৱানৰ প্ৰতি বিশ্বাসেই তেতিয়া সোমালে যেতিয়া 3 বছৰ বয়স আছিল। 3 বছৰ বয়সত কাব্যাৰ জ্বৰ হৈছিলে আৰু বেছিকৈ জ্বৰ উঠাত হস্পিটেল লৈ গৈছিলে আৰু হস্পিটেলত ডক্টৰে কৈছিলে যে আপোনাৰ ছোৱালী আৰু নাবাচে। ৰাকেশ মেহতা আৰু তেওঁৰ পৰিয়াল ভাঙি পৰিছিলে। কিন্তু অনিতাই, ৰাকেশ মেহতাৰ পত্নী অনিতাই গৈ পেলাই মন্দিৰত, হনুমান মন্দিৰত গৈ পেলাই প্ৰাৰ্থনা কৰিলে, বহুত প্ৰাৰ্থনা কৰিলে আৰু বহুত প্ৰাৰ্থনা কৰাৰ পিছত ৰাতিপুৱালৈ কাব্যা সুস্থ হৈ আহিলে।